প্ৰধানমন্ত্ৰী মহোদয়ে কৃষকৰ লগতে আমাৰ গৰীবসকলৰ কাৰণে যিটো PMৰ ঘৰ, সেই ঘৰতো তেখেতে চাইন কৰিছে। 2 কোটি ঘৰ ইতিমধ্যে কালি কৰিলে আৰু PMৰ যিখিনি গৰীব কৃষকসকলৰ কাৰণে পাবলগীয়া প্ৰাপ্যধন সেইখিনিত চাইন কৰি উলিয়াই দিলে। কাৰোবাৰ গৰীবখিনি উঠাই অনা কৃষকখিনিক মৰ্যাদা দিয়াটো আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ মূল লক্ষ্য আৰু তাৰ আমি প্ৰথম পদক্ষেপ আমি দিবলৈ সমৰ্থ হ'লোঁ। প্ৰধানমন্ত্ৰী মহোদয়ে কৃষকৰ লগতে আমাৰ গৰীবসকলৰ কাৰণে যিটো PMৰ ঘৰ, সেই ঘৰতো তেখেতে চাইন কৰিছে। 2 কোটি ঘৰ ইতিমধ্যে কালি কৰিলে আৰু PMৰ যিখিনি গৰীব কৃষকসকলৰ কাৰণে পাবলগীয়া প্ৰাপ্যধন সেইখিনিত চাইন কৰি উলিয়াই দিলে। কাৰোবাৰ গৰীবখিনি উঠাই অনা কৃষকখিনিক মৰ্যাদা দিয়াটো আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ মূল লক্ষ্য আৰু তাৰ আমি প্ৰথম পদক্ষেপ আমি দিবলৈ সমৰ্থ হ'লোঁ। প্ৰধানমন্ত্ৰী মহোদয়ে কৃষকৰ লগতে আমাৰ গৰীবসকলৰ কাৰণে যিটো PMৰ ঘৰ, সেই ঘৰতো তেখেতে চাইন কৰিছে। 2 কোটি ঘৰ ইতিমধ্যে কালি কৰিলে আৰু PMৰ যিখিনি গৰীব কৃষকসকলৰ কাৰণে পাবলগীয়া প্ৰাপ্যধন সেইখিনিত চাইন কৰি উলিয়াই দিলে। কাৰোবাৰ গৰীবখিনি উঠাই অনা কৃষকখিনিক মৰ্যাদা দিয়াটো আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ মূল লক্ষ্য আৰু তাৰ আমি প্ৰথম পদক্ষেপ আমি দিবলৈ সমৰ্থ হ'লোঁ।